হয় ভোট গণনালৈ মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে কিন্তু তাৰ প্ৰাক মুহূৰ্তত দেখিবলৈ পোৱা গৈছে সকলোৰে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ থকা বিহালী সমষ্টিত কোনে শেষ হাঁহি মাৰিব জয়ন্ত নে দিগন্ত কোনে শেষ হাঁহি মাৰিব তাক লৈ এতিয়া বিভিন্নজনৰ মাজত চৰ্চা বিশেষকৈ বিহালীবাসী ৰাইজৰ মনত যথেষ্ট উৎকণ্ঠা এই বিষয়টো লৈ আছে মোৰ সৈতে এই মুহূৰ্তত কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰা আছে কিছু কথা জানিবলৈ চেষ্টা কৰিম দাদা ভোট গণনালৈ মাজত কেইটামান ঘণ্টা আছে আপুনি কংগ্ৰেছ দলৰ প্ৰাৰ্থী আছিল এবাৰ যথেষ্ট আপুনি কষ্ট কৰিছে নিৰ্বাচনটোত আপোনাৰ কেনেধৰণৰ আশা আকাংক্ষা এবাৰ নিৰ্বাচনৰ এই ভোট গণনাক লৈ মই যথেষ্ট আলফুলিত হৈ আছোঁ আৰু বিশেষকৈ বিহালীবাসী ৰাইজ যথেষ্ট আলফুলিত হৈ আছে যে কেতিয়া ৰাতিপুৱা 7 বাজে 7 বজাৰ লগে লগে আমাৰ পোষ্টেল বুথ আমাৰ খুলিব গতিকে সকলোৱে এটা আশাবাদী যে এইবাৰ বিহালীত ভাৰতীয় জাতীয় কংগ্ৰেছে বিপুল ভোটত জয়যুক্ত হ'ব আৰু মই আপোনালোকৰ জৰিয়তে আমাৰ বিহালীৰ আমাৰ যি 4জন কেণ্ডিডেট আছিলে তেওঁলোকক মই সকলোকে শুভেচ্ছা জনাইছোঁ বিহালীবাসী ৰাইজক মই অনুৰোধ জনাইছোঁ যে আপোনালোকে কাইলৈ আমাৰ এই উৎসৱত আপোনালোকে সকলো আহক আৰু মই খালি প্ৰশাসনক এটা অনুৰোধ জনাওঁ যে তেখেতসকলে যাতে কোনো পক্ষ নলয় নিৰপেক্ষভাৱে যাতে আমাৰ এই অনুষ্ঠানবিলাক মই কৈছোঁ কাইলৈ যি ভোট গণনা যি অনুষ্ঠান আছে এই অনুষ্ঠানটো যাতে খুব ধৰণে ভালদৰে পাৰ কৰে তাৰ কাৰণে মই প্ৰশাসনৰ সকলোকে বিশ্বনাথ প্ৰশাসনক মই অনুৰোধ জনাইছোঁ আৰু যথেষ্ট আশাবাদী আমি 10,000 পৰা 12,000 ভোটত আমি জয়যুক্ত হ'ম আপুনি যিটো উৎসৱৰ কথা কৈছে মই এইখিনিতে এটা কথা সুধিব বিচাৰোঁ বিজেপিৰ বাবে এইবাৰৰ বিহালী নিৰ্বাচনটো কিন্তু এক প্ৰকাৰ আত্মসন্মানৰ যুঁজ আছিল আৰু আপোনালোকৰ বাবে আপোনাৰ হওক বা গৌৰৱ গগৈৰ বাবে বিহালীৰ এই যুঁজখন কিন্তু আত্মবিশ্বাসৰ যুঁজ আছিল আপোনালোকে যথেষ্ট আত্মবিশ্বাসী দেখুৱাইছে আজি গৌৰৱ গগৈ কৈছে যে আমি বিহালী জিকিলোৱেই গতিকে আপোনাৰ কেনেধৰণৰ ধাৰণা এই বিষয়টো নিশ্চয়কৈ যে গৌৰৱ গগৈ বিহালী বুলি নহয় গোটেই অসমৰ তেওঁ অসমৰ গোটেই সকলো মানুহে তেওঁক ভাল পায় আৰু আজি আমি যে বিহালী জিকিবলৈ ওলাইছোঁ তাৰ মেইন গুৰিতে হৈ গ'ল গৌৰৱ গগৈ আশ্বাস আৰু বিশ্বাস গোটেই অসমবাসীয়ে লৈছে বিশেষকৈ বিহালীবাসীয়ে এইবাৰ লৈ তেখেত যথেষ্ট ভোট বিহালীবাসীয়ে গৌৰৱ গগৈ মুখলৈ চাই ভোট দিছে গতিকে আমাৰ জয় নিশ্চিত গৌৰৱ গগৈ জয় নিশ্চিত আৰু ইয়াত যিহেতু অলপ সকলোৰ মুখত প্ৰচাৰ আছে যে এইবাৰ দ্বিতীয় যোৰহাটৰ উপশম হৈছে নিশ্চয়কৈ আমাৰ যিটো যোৰহাটৰ যিধৰণে বহু মহাৰথী তাত মিটিং কৰাৰ পিছতো গৌৰৱ গগৈ অকলেই জিকিলে আৰু এইবাৰ গৌৰৱ গগৈৰ নেতৃত্বত বিহালীত চিটটো ভাৰতীয় জাতীয় কংগ্ৰেছৰ পক্ষত জিকিব আৰু জয়টো নিশ্চিত আপুনি যোৱাবাৰৰ নিৰ্বাচনত 2021 বিধানসভা নিৰ্বাচনত ৰঞ্জিত দত্তৰ বিৰুদ্ধে আপুনি যথেষ্ট প্ৰবল প্ৰতিদ্বন্দ্বিতা দিছিল আপুনি 23,000ৰ অধিক ভোট লাভ কৰিছিল আৰু ৰঞ্জিত দত্তই 55,000ৰ অধিক ভোট লাভ কৰিছিল গতিকে এইবাৰ আপুনি কেনেকুৱা আশা কৰিছে কিমান ভোটত আপুনি অগ্ৰগতি বা জয়লাভ কৰাৰ আপুনি এটা অংক কৰিছে সেই সময়ত মই প্ৰায় 24,000 ভোট পাইছিলোঁ দ্বিতীয় স্থানত আছিলে আৰু সেই সময়ত ধৰ মোৰ কোনো দল নাছিলে আৰু দলীয়ভাৱে ভাৰতীয় জাতীয় কংগ্ৰেছৰ 25,000 পৰা 30,000 ভোট আছে গতিকে সেইটো ভোট গৌৰৱ গগৈ যিটো পাৰ্চনেলিটি আছে তেখেতৰ কাৰণে এটা ভোট গোটেই 7-17 চব মিলি আমি 55,000ৰ ওচৰত ভোট আমি পাম তথাপি সুধিছোঁ বিহালী সমষ্টিত চাহ জনগোষ্ঠী আদিবাসীৰ ভোটাৰৰ যথেষ্ট নিৰ্ণায়ক ভূমিকা পালন কৰে এইবাৰো কৰিব আনহাতে বিজেপি প্ৰাৰ্থীগৰাকীও সেই একেই চাহ জনগোষ্ঠী আদিবাসীৰ তেওঁলোকৰে এজন প্ৰাৰ্থী গতিকে ক'ৰবাত প্ৰত্যাহ্বান বা ক'ৰবাত তুমুল প্ৰতিদ্বন্দ্বিতা হ'ব নেকি অকণমান বিহালীবাসীৰ ৰাইজে দল কৰে জাতি নকৰে যদি কৰা হ'লে এই ৰঞ্জিত দত্তই যোৱা 24টা বছৰ ইয়াত নিজিকিলেহেঁতেন 2006 চনত ইয়াত নগেন গৌলা উঠিছিলে কংগ্ৰেছৰ পৰা তেতিয়া কংগ্ৰেছ দলৰ ওপৰত চৰকাৰ আছিলে তলত আছিলে মানে ইয়াতো আছিলে চেণ্ট্ৰেলতো আছিলে কিন্তু তেতিয়াতো তেওঁকতো চাহ জনগোষ্ঠী বা আদিবাসী বুলি ভোটটো নিদিলে বিহালীবাসীৰ ৰাইজে দল কৰে জাতি নকৰে সেইটো আপুনি কাইলৈ আকৌ প্ৰমাণ হ'ব কাইলৈ 2টা বজাত আপুনি মোক আকৌ সুধিব যে বিহালীবাসী ৰাইজে জাতি চাই কেলৈ ভোট নিদিলে কাৰণ বিহালী এনেকুৱা এখন জেগা য'ত 12 বৰ্ণ জাতি জনগোষ্ঠী আছে হিন্দু মুছলিম খ্ৰীষ্টান ধৰ্ম 12 বৰ্ণ ধৰ্ম আছে ইয়াত সকলো মিলিজুলি আছে ইয়াত জাতিৰ কোনো প্ৰাধান্য নাই ইয়াত ব্যক্তিক বা মানে দলটোক প্ৰাধান্য দিয়া হয় ইয়াত গৌৰৱ গগৈক প্ৰাধান্য দিয়া হৈছে আৰু গৌৰৱ গগৈৰ নেতৃত্বত যিহেতু বিহালীত ইলেকশ্যন হৈছে কাইলৈ সেইটো আপোনালোকে জল পটকৈ 2টা বজাৰ ভিতৰত পাব বিজয় উৎসৱ পালন কৰিবলৈ সাজু নিশ্চয় চিয়'ৰ
এয়া আছিলে জয়ন্ত বৰা প্ৰবল আত্মবিশ্বাসী কাইলৈ ভোট গণনা আছে গতিকে বিহালীবাসী ৰাইজলৈ তেওঁ যথেষ্ট ধন্যবাদ তেওঁ প্ৰদান কৰিছে সমান্তৰালভাৱে তেওঁ নিজৰ মনৰ কথাখিনি কৈছে যে কাইলৈ কি হ'ব প্ৰেক্ষাপটটো তেওঁৰ মনৰ কথাখিনি আমাৰ যোগেদি এনেধৰণে প্ৰকাশ কৰা দেখিবলৈ পোৱা গ'ল